আজি এটা আপোনালোকৰ লগত হাই ফাইবাৰ হাই প্ৰটিন ব্ৰেকফাষ্ট ৰেচিপি শ্বেয়াৰ কৰিম যি অসমীয়া ব্ৰেকফাষ্টৰ লগত অলপ মিল আছে কেনেকৈ মই ভিডিঅ'টোত জনাম এই ৰেচিপিটো গট ফ্ৰেণ্ডলি হয় মানে যদি আপোনাৰ গেষ্ট্ৰাইটিছ গেছ ব্লটিং কনষ্টিপেশ্যন আপোনাৰ আৰ্থৰাইটিছ ইনফ্লেমেটৰী ডিজিজ যেনেকৈ আৰ্থৰাইটিছ বা IBS এইবিলাকতো বহুত ইজিলি ইউজ কৰিব পাৰে ক্ষতি নকৰিব ইয়াত আমি মগু লৈছোঁ আৰু চাউল লৈছোঁ অলপমান চাউলটো অলপ কম বেছি পৰিমাণে আপোনালোকে টেষ্ট অনুযায়ী দিব পাৰে আৰু ইয়াক পানীত আমি তিয়াই দিছোঁ গোটেই ৰাতি ইয়াক তিয়াই থ'ম কিন্তু তিওৱাৰ আগত আমি ইয়াক ভালকৈ ধুই লৈছোঁ ইয়াতে আপোনালোকে চাউলৰ পৰিমাণখিনি 1 চামুচ 2 চামুচৰ পৰা চাউল নিদিয়াকৈও বনাব পাৰে বাট চাউল দিলে অলপমান ক্ৰিস্পি হয় বাট যোনে এভইড কৰিব খোজে তেওঁলোকে এভইড কৰিব পাৰে ইয়াক আমি অভাৰনাইট সোক কৰি ৰাখি দিম গোটেই ৰাতি পানীত তিয়াই থৈ দিম আৰু ইয়াক আমি ৰাতিপুৱা ব্ৰেকফাষ্টত ইউজ কৰিম আহক ৰাতিপুৱা হৈ গ'ল কিন্তু তিয়াই যায় লগে লগে ফুলি গৈছে আৰু ইয়াক আমি পানীটো ডিছকাৰ্ড কৰি ল'ম এইখিনি আমি পেষ্ট কৰি ল'ম পেষ্ট কৰাৰ কাৰণে আমি ইয়াক এটা জাৰত দি ল'ম ইয়াত কিছুমান মছলা আমি ইউজ কৰিম ইণ্ডিয়ান মছলাবিলাক বহুতখিনি হেল্পফুল হয় অকল মছলা বেছি খালে যে প্ৰব্লেম হয় সেনেকুৱা নহয় আমি মছলাবিলাক ৰাইট ইউজ কৰিবলৈ জানিব লাগিব আমি ইয়াত জিৰা লৈ লৈছোঁ জিৰা 1 স্পুন আমি দি দিছোঁ অলপমান আদা আপোনালোকে ৰুকি ল'ব আৰু আদা অলপমান ইয়াতে দি দিব এটা জলকীয়া আপোনালোকে স্কিপ কৰিব পাৰে এইটো আপোনালোকৰ মৰ্জি টোটলি ইয়াত আমি পানী দি লৈছোঁ আৰু মিক্সিত গুৰুম গুৰুম মাৰি লৈছোঁ অলপমান এই ৰেচিপিটোৰ নাম বহুতে গেছ কৰিব পাৰিছে ইয়াৰ নাম হ'ল গ্ৰীণ মুগ দাল চিলা আমি বনাবলৈ লৈছোঁ মুগ দাল চিলা য়েল্লো মুগ দালৰো বনাব পাৰি বাট এইটো এটা মই ভাবোঁ বেছি হেল্ডিয়াৰ অপশ্যন হয় যদি আপুনি খাব ভাল পায় বাট ট্ৰাই কৰি ল'ব এইখিনি পেষ্ট কৰি লৈছোঁ পানী অনুযায়ী আপোনালোকে লৈ ল'ব ইয়াতে বিভিন্ন ধৰণৰ ছিজনেল ভেজিটেবলছ আপোনালোকে ৰুকি দিব পাৰে আইৰণ ৰিচ হয় কাৰণে এই ৰেচিপিটো আপোনালোকে ভিটামিন চি বস্তু এটা যাতে এড কৰে যেনেকৈ বিলাহী হ'ব পাৰে বা অকণমান নেমু চেপি দি দিব পাৰে ভেজিটেবলছ ভেৰাইটি অফ ভেজিটেবলছ ইয়াতে দিব পাৰে আপুনি পিঁয়াজৰ পৰা আৰম্ভ কৰি বন্ধাকবি দিব পাৰে গাজৰ দিব পাৰে ধনিয়া পাত দিব পাৰে এইটো এটা মানে এটা ফুল ফ্লেজড মিল হয় এটা য'ত মানে এটা বস্তুতে বহুতখিনি বস্তু ইনক্লুড হৈ যায় চল্ট টেষ্ট ৱাইজ লৈ ল'ব আৰু ইয়াক ভালকৈ মিক্স কৰি ল'ব আমাৰ অসমীয়া কোনটো ৰেচিপিৰ লগত ইয়াৰ মিল আছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব মই অলপ পিছত কৈ আছোঁ এতিয়া আপোনালোকে কমেণ্ট কৰিব এইখিনি আমি মিক্স কৰি লৈছোঁ আমি তাৱা লৈ লৈছোঁ আমাৰ আইৰণ তাৱা আপোনালোকে নন ষ্টিকো ইউজ কৰিব পাৰে বাট আইৰণ তাৱা ইজ বেষ্ট আমাৰ ব্ৰাছটো চাইছেনে এইটো বেঙেনাৰ পিছফালৰ অংশটো হয় আমি ইকো ফ্ৰেণ্ডলি চ' ইয়াতে আমি অলপমান ঘি দিছোঁ বিলনা ঘিৰ বেনিফিটছ বহুত যদি আপোনালোকে জানিব খোজে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু টিউন থাকিব নেক্সট ভিডিঅ'ৰ কাৰণে মই বহুত সোনকালে সেই ভিডিঅ'টো আপলোড কৰিম এইখিনি নিশ্চয় গেছ কৰিছে এই পিঠা যিটো আমাৰ মিল আছে আমাৰ মুগ দাল চিলাৰ লগত সেয়া হ'ল খোলা চাপৰি পিঠাৰ নিচিনাই এনেকুৱা হয় বাট খোলা চাপৰি পিঠা গোটেইখিনি আমাৰ চাউলৰ হয় বাট এইটো মগু হয় চাউলখিনি বেছ কৰে আপুনি কিমানখিনি ইয়াত দিব খোজে ইয়াতে আপোনালোকে পাৰিলে ৰিফাইন অইল ইউজ নকৰিব বিলনা ঘি নাই যদি আপোনালোকে মাষ্টাৰ্ড অইল বা ফিজিকেলি ৰিফাইণ্ড অইল ব্যৱহাৰ কৰিব পাৰে আমি ব্ৰেকফাষ্টত একে ধৰণৰ বস্তু লৈ থাকোঁ কোনোবাই ওটছ খালে ওটছ দালিয়া খালে দালিয়া বা ওটছ দালিয়া বা ৰুটি চব্জি অলপমান চেঞ্জ কৰাটো খুব বেছি ইম্পৰ্টেণ্ট হয় টেষ্টৰ কাৰণে অকল নহয় বাট আমাৰ ভিতৰত বহুত নিউট্ৰিয়েণ্টৰ দৰকাৰ চব বস্তুত চব নাথাকে সেইকাৰণে মিলাই খাবলৈ যত্ন কৰিব এইটো খালি হেল্থ ফ্ৰিক মানুহৰ কাৰণে নহয় মানুহ এনেও চলি ফিৰি ভালকৈ থাকিবৰ কাৰণে পুষ্টিকৰ খাদ্য খাবই লাগে চ' আপোনালোকে এইটো ৰেচিপি ডেফিনেটলি ট্ৰাই কৰি চাব আপোনালোকে গ্ৰীণ মগুৰ জেগাত য়েল্লো মগু ইউজ কৰিব পাৰে আৰু একো নাথাকিলে ৰঙা চাহ লগত খাই দিব কিন্তু ইয়াৰ লগত আপুনি অলপ দৈও খাব পাৰে বা চাটনিও খাব পাৰে আৰু আপোনাৰ একদম ফাৰ্ষ্ট মিলটো ব্ৰেকফাষ্টটো চৰ্টেড নিউট্ৰিয়েণ্ট ডেন্স ইজিলি বনাব পাৰে যদি আপোনালোকে অলপ টাইম পায় কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব